যোৰহাটৰ জেবি ৰোডত যোৰহাট বন বিভাগে জব্দ কৰে অবৈধ বালি সৰবৰাহ কৰা 22খন ডাম্পাৰ। যোৰহাট বন সংবৰ্ধন বিষয়া কাৰ্যালয় যোৰহাট বন বিভাগে জব্দ কৰিলে 22খনকৈ ডাম্পাৰ। যোৰহাট জেবি ৰোডৰ ৰজা হাউলিত জব্দ কৰে ডাম্পাৰসমূহ। আনহাতে অবৈধভাৱে বালি সৰবৰাহ কৰা এই ডাম্পাৰসমূহৰ কোনো চালান নাছিল, যাৰ বাবে যোৰহাট আঞ্চলিক বন বিভাগে জব্দ কৰে। উল্লেখ্য যে এইদৰে যোৰহাটৰ বালিগাঁও ৰজা হাউলি এলেংমৰাকে আদি কৰি বহু ঠাইত অবৈধভাৱে বালি সৰবৰাহ কৰি আহিছে। আনহাতে এই সন্দৰ্ভত বন বিভাগৰ লোকে এই ডাম্পাৰসমূহত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। একচুৱেলি মানে যিখিনি টিপি নাছিল, চালান নাছিলে, সেই গাড়ীখিনি আমি জব্দ কৰিছোঁ আৰু সেই জব্দ কৰি পেলাই লৈ অনা হৈছে। তাকে এতিয়া আমি বাকী প্ৰচেছ কৰি আছোঁ। মানে বিগত সময়তো ডাম্পাৰৰ চালকৰ দৌৰাত্মক ইতিমধ্যে কেইবাটাও প্ৰাণহানি হৈছে, ঠিক আছে। পৰৱৰ্তী সময়ত আপোনালোকে এইটো সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া আপোনালোকে গাড়ীখিনি কি পাইছে? যিখিনিৰ চালান নাই সেইখিনিক আমি অফেন্স কৰিম, লিগেল মতে অফেন্স কৰি আমি তেওঁলোকৰ ৰয়েলটি হেৰি কৰিম। কিমানখন গাড়ী লৈছে আপোনালোকে? এতিয়া মানে আমি প্ৰচেছ কৰি আছোঁ। এতিয়ালৈকে আমি 22খন গাড়ী ধৰা হ'ল। সেই 22খন গাড়ী আমি প্ৰচেছ কৰি আছোঁ। একচুৱেল তেওঁলোকে কোৱা মতে হাইৱেৰ কাৰণে আনিছিলোঁ বুলি কৈছে, কিন্তু সেইটো কনফাৰ্ম নহয় যে তেওঁলোকে হাইৱেলৈকে আনিছে নে কেলৈ আনিছে। যিহেতু হাইৱে পাৰ্মিট আছে, গতিকে প্ৰত্যেকখন চালানত পাৰ্মিট লৈ আহে। চ' সেইটো আমি এনকুৱাৰী কৰি আছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ৰাইজে ধৰিলে গম পাইছে, আগতে গম নাপায় নে? চাওক, আমি ৰাইজে ধৰা বা হেৰি বুলি নহয়, আমি নিজেই যাওঁ, গৈ পেলাই আমি ধৰোগৈ। গতিকে আমি ঠিক তেনেকৈ ধৰি পেলাই ৰাইজেও হেল্প কৰিছে আমাক। আগতে গম নাপায়, আমি গম পাওঁ, গম পাই পেলাই আমি আনো। কি কয়? সেইটো গম নাপাওঁ আমি, সেইটো APDCL-ৰ কথা। হাউলি, বালিগাঁও, মালোৱালি এইকেইটা অঞ্চলত কিন্তু ডাম্পাৰৰ দৌৰাত্মৰ ফলত দিয়াটো ভুগিছে সৰ্বসাধাৰণে। বালিৰ সম্পূৰ্ণ অঞ্চলটো প্ৰদূষণ হৈছে, বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা নহয়। চাওক, আমাৰ সীমিত সংখ্যক মানুহৰ পৰা গোটেইখিনি আমি কৰিয়ে আছোঁ। যিমান পাৰোঁ আমি মানে কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু যিমান পাৰোঁ আমি কৰি আছোঁ। আৰু প্ৰত্যেক দিনাই 2-3খন গাড়ী আমাৰ অফেন্স হৈ থাকে। তেওঁলোকক আজি সেইকাৰণে আমি বেলেগ এটা প্ৰচেছ কৰিছোঁ, যাতে ইন ফিউচাৰ তেওঁলোকে তেনেকুৱা কাম নকৰে। সেইকাৰণে আমি কৰিবলৈ লৈছোঁ। নিশ্চয় আমি তাৰে মানে কোৰ্ট প্ৰচেছ কৰি আছোঁ, কৰি পেলাই আমি তেওঁলোকক প্ৰত্যেকখন গাড়ী এগেইনষ্টত আমি মানে তেওঁলোকৰ পৰা আণ্ডাৰটেকিং ল'ম, লৈ পেলাই আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰি আছোঁ।